শিক্ষাৰ অধিকাৰ লাগিব আমাৰ বিদ্যালয় আমাক লাগিব আমাৰ বিদ্যালয় আমাক লাগিব আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব আমাৰ অধিকাৰ আমাক লাগিব আমাৰ বিদ্যালয় থাকিবই লাগিব এই কণ ল'ৰা ছোৱালী আমি এৰি নিদিওঁ আমি কণ ল'ৰা ছোৱালী থাকিবই লাগিব কোনো কাৰণতে এৰি নিদিওঁ আমাৰ বিদ্যালয় থাকিবই লাগিব সেই স্কুলখন যাবলৈ বহুত দূৰ আৰু কাষতে খাল বিল আছে আৰু আমি আৰু ভাগৰ লাগি যায়গৈ খোজকাঢ়ি আৰু মা দেউতাহঁত কেতিয়াবা যাবও নোৱাৰে অসুবিধা হয় সেইকাৰণে আমি এই স্কুলখন যাব নিদিওঁ চৰকাৰে যি হতকাৰী সিদ্ধান্ত হাতত লৈছে আমি জয়তে চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ কাৰণ চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়খন আজিৰ বিদ্যালয় নহয় 1965 চনতে এখন বিদ্যালয় প্ৰভিন্সিয়েল চৰকাৰীকৰণ হোৱা বিদ্যালয় আৰু সেই তেনেদৰে আজি পৰ্যন্ত বিদ্যালয়খন চলি আছে অনাগত দিনতো চলি থাকিব কিন্তু বিদ্যালয়খনত আমাৰ মূল পইণ্টটো আছিলে আমাৰ এনৰলমেণ্ট কম থকাৰ কাৰণে চৰকাৰে আজি এই সিদ্ধান্ত লৈছে এনে নহয় যেন সদায় যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সদায় যে কমিব তেনেকুৱা কথা নহয় কোনোবা বছৰ বাঢ়িব কোনোবা বছৰ কমিব সেয়েহে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এই বিদ্যালয়খন থকা জেগাতে থাকি কণ ছাত্ৰ ছাত্ৰী গাঁওবাসীৰ ভৱিষ্যত চিন্তা কৰি যাতে কোনো কাৰণতে যাতে কণ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে বিদ্যালয়খন আমাক পুনৰ বিদ্যালয়খন অনুমতি প্ৰদান কৰে আৰু দ্বিতীয় কথা হ'ল কি এই চৰকাৰখনে যিবিলাক হতকাৰী সিদ্ধান্ত হাতত লৈছে এই সিদ্ধান্তত ৰাইজ সম্পূৰ্ণ ইয়াৰ বিৰোধিতা কৰিছে এইটো কাৰণে কৰিছে আজি চৰকাৰখনে শিক্ষাৰ নামত যি অসমত ঢাক ঢোল বজাই ফুৰিছে সেই ঢাক ঢোল বজোৱাৰ আৰতে হৈ গৈছে শিক্ষানুষ্ঠানবিলাক এফালৰ পৰা চুমখানত পৰিণত কৰিছে এফালৰ পৰা নিষেধ কৰি নিছে কাৰণ যদি তেওঁলোকে শিক্ষাৰ নামত ঢাক ঢোলেই বজাই ফুৰিবলগীয়া হয় তেতিয়াহ'লে অনুষ্ঠানবিলাক যদি এফালৰ পৰা যদি তেওঁলোকে বন্ধ কৰি যদি নি থকা হয় তেতিয়াহ'লে শিক্ষা কেনেকৈ প্ৰখৰ হ'ব শিক্ষা কেনেকৈ আগবাঢ়ি যাব এতিয়া চাওক এই বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীসকল যিখন বিদ্যালয়ৰ সংযোগ স্থাপন কৰিবলৈ বিচাৰিছে সেই বিদ্যালয়খনলৈ যোৱাৰ দিশত যথেষ্টখিনি অসুবিধা আছে কাৰণ চৰকাৰখনে কৈছে যে তেওঁলোকৰ নিয়মাৱলীত দিছে যে 1 কিলোমিটাৰ ভিতৰত যদি দুখন বিদ্যালয় থাকে তেতিয়াহ'লে তাত সংযোগকৰণ কৰা হ'ব কিন্তু কথা হ'ল কি আমাৰ এই বিদ্যালয়খনৰ বা যোনখন বিদ্যালয়ত তেওঁলোকে সংযোগ স্থাপন কৰাইছে সেই বিদ্যালয়খনত 1 কিলোমিটাৰ ওপৰত ৰাস্তা আছে সেয়েহে যে চৰকাৰী বিদ্যালয়ত কোনখিনি ছাত্ৰ ছাত্ৰী পঢ়ে আপোনালোকে নিজেই চাওক যিসকল দেশখনৰ চৰকাৰী কৰ্মচাৰী তেওঁলোকে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী শিক্ষাদান দিয়ে তেওঁলোকে জন্মৰ পৰাই সেই প্ৰাইভেট স্কুলত অনা নিয়া কৰে তেওঁলোকৰ আৰ্থিকভাৱে সবল কিন্তু চৰকাৰী বিদ্যালয়ত কোনবোৰ ল'ৰা ছোৱালী পঢ়ে চাওক আজি যিবিলাক ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল সেই মাক বাপেকৰ ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰে বা চৰকাৰী স্কুলত পাঠদান কৰে তেওঁলোকক এই বিদ্যালয়ৰ পৰা 2.5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক সেই পিতৃ মাতৃসকলে কিদৰে প্ৰতিদিনেই সেই সন্তানৰ লগত গৈ পিনি যদি সেই বিদ্যালয়খনত বা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়খনত যদি পাঠদান কৰোৱা হয় তেতিয়াহ'লে সেই পৰিয়ালটো বা সেই সংসাৰখন কোনে চাব বা সেই সংসাৰখনৰ ব্যৱস্থা কি হ'ব ছাত্ৰ ছাত্ৰী শিক্ষাৰ নামতে যদি তেওঁলোকে 365 দিন যদি বিৰতি থাকিবলগীয়া হয় তেতিয়াহ'লে সেই পৰিয়ালটো কোনে চলাব সেয়েহে আমি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ এই সিদ্ধান্ত বাতিল কৰিব লাগে কোনো কাৰণতে যিকোনো ক্ষেত্ৰতে আমি এই বিদ্যালয় এৰি দিয়া নহ'ব আজি আগষ্ট মাহৰ
মাহতে আমাৰ এমালগেশ্যনৰ অৰ্ডাৰ ওলাইছে, কিন্তু আমি সেই তাৰিখৰ পৰা আজি পৰ্যন্ত আমি কোনো কাৰণতে বিদ্যালয় আমি ক্ষতি কৰা নাই। আমাৰ গাঁৱৰ যুৱচামে আহি পিনি আই মাতৃসকলে আহি পিনি অভিভাৱকসকলে আহি পিনি আমি প্ৰত্যেকে একত্ৰিত হৈ আমি শিক্ষকৰ ৰূপত আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাই আছোঁ। আৰু যদিও চৰকাৰে এই আইন মানি নলয় তেতিয়াহ'লে আমি কোনো কাৰণতে আমি বেলেগ বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী নপঠিয়াওঁ। আমি প্ৰাইমেৰী যিকেইটা ছেকশ্যন আছে সেই ছেকশ্যনকেইটা আমি ইয়াতে আমি সকলোৱে আমি হাত উজান দি হ'লেও আমি বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী আমি নিজে অনানুষ্ঠানিকভাৱে হ'লেও আমি পাঠদান কৰি পিনি আমি মানুহ বনাম। কিন্তু এটা কথা চাওক, আজি শিশুসকলক যদি আমি এই 2.5 বছৰৰ পৰা 5 বছৰৰ ভিতৰতে বা 10 বছৰৰ ভিতৰতে যদি আমি তেওঁলোকৰ মানুহ বনোৱাৰ ক্ষেত্ৰত যদি আমি ব্যৰ্থ হওঁ তেতিয়া অদূৰ ভৱিষ্যতে তেওঁলোকৰ চৰিত্ৰ গঠনৰ হয়তো কিবা ব্যতিক্ৰম হ'ব। দেশখনত যিমানে ভাল দিশত চৰকাৰখনে ঢাক ঢোল বজাইছে, যদি শিক্ষাই নাথাকে তেতিয়াহ'লে দেশখনৰ অদূৰ ভৱিষ্যতলৈ সেই নৱপ্ৰজন্মসকল বা যিসকল শিশু আছে তেওঁলোকেতো ভৱিষ্যতত হয়তো বেয়া দিশত ধাৱমান হ'ব। আজি দেশখনত কিয় আজি অন্যায় অত্যাচাৰ চুৰ ডকাইত ধৰ্ষণ লুণ্ঠনে আজি বেৰি ধৰা মূল কাৰণটো হ'ল কি? আজি চৰকাৰখনে যিখিনি হঠকাৰী সিদ্ধান্ত হাতত লৈছে তেওঁলোকৰ সিদ্ধান্তটো হৈ গ'ল যে এখন বিদ্যালয় 5 কিলোমিটাৰ দূৰত্বত থাকিব লাগে, এখন প্ৰাথমিক বিদ্যালয় 1 কিলোমিটাৰ ওপৰত থাকিব লাগে। যদি সেইটোৱে হয় তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় যাতায়াতৰ ক্ষেত্ৰত অনা নিয়াৰ ক্ষেত্ৰত সেই ব্যৱস্থাখিনি কোনে ল'ব? সেয়েহে আমি আজি সমূহ গাঁওবাসী একত্ৰিত হৈছোঁ। একত্ৰিত হৈ আমি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এই চৰকাৰখনে এই সিদ্ধান্ত বাতিল কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়, আমাৰ চাপৰি টেঙাপনীয়া স্কুলখন 1965 চনতে স্থাপিত আৰু চৰকাৰৰ যিটো নীতি নিৰ্দেশ জন্ম নিয়ন্ত্ৰণৰ ভিত্তিত আমাৰ আজিকালি সমাজবিলাকত প্ৰায় ঘৰৰ মানুহৰ প্ৰতিটো পৰিয়ালত 1টা 2টা অতিৰিক্ত 3টা জন্ম হয় আৰু কোনোবা বছৰ আপোনাৰ ল'ৰা ছোৱালী ফুলফিল হয়, কোনোবা বছৰ 2-1 কমি যায়। এনেধৰণে আমাৰ স্কুলখন চলি আছে আৰু বৰ্তমানলৈকে আমাৰ টেঙাপনীয়া গাঁৱত অংগনবাদী চেণ্টাৰ নাই। সেই খাতিৰে মই শিক্ষামন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়খনত যদিও 2জন শিক্ষক বৰ্তমানলৈকে আছিল, যদি চৰকাৰৰ আমিও এইটো বুজি পাওঁ যে এজন শিক্ষকক 60-65 হাজাৰ দৰমহা দি 10-15টা 20টা ল'ৰা ছোৱালীক 2জন শিক্ষক দিবলৈ অকণমান অসুবিধা হয়, আমিও নুবুজা নহয়। আমি অনুৰোধ জনাম যে চৰকাৰে আমাক এটা সুবিধা দিয়ক, এজন হ'লেও শিক্ষক বৰ্তমান এই বছৰৰ কাৰণে দিয়ক। আমাৰ গাঁৱতো শিক্ষিত বোৱাৰী আছে, শিক্ষিত যুৱক সমাজ আছে। আমি তেনেধৰণেই আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক, ৰাজহুৱা পুঁজিৰ ফালৰ পৰাই হওক, আমি তেওঁলোকক আমাৰ অনুষ্ঠানটো চলাই নিবলৈ কণ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিবৰ কাৰণে আমি যথোপতি চেষ্টা চলাম। গতিকে মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে দয়া কৰি আমাৰ টেঙাপনীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন ইয়াতে আগৰ দৰে চলিবৰ কাৰণে সুবিধা দিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু আমি চৰকাৰক ধন্যবাদ দিম যদি এজন হ'লেও শিক্ষক ইয়াত দিয়ক আৰু আমাৰ অনুষ্ঠানটো ব্ৰতি থওক। আৰু কণ ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াৰ পৰা 1.5-2 কিলোমিটাৰ আঁতৰত যাবলগীয়া হয়। এই কণ ল'ৰা ছোৱালীবিলাকক প্ৰতিগৰাকী মহিলাই নিয়াত অকণমান অসুবিধাও হয়, কাৰণ একক পৰিয়াল আজিকালি প্ৰায় ঘৰত কাম নকৰিলেও নহয়। গতিকে মই ইয়াকে কৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বিদ্যালয়খন যাতে আগৰ জেগাতে ব্ৰতি থাকিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।